পুৱতি নিশা আপোনাৰ প্ৰায় 4মান বাজিছে। মই গুৱাহাটীৰ পৰা আহি আছোঁ তিনিচুকীয়া অভিমুখে। আপোনাৰ এইখিনি গৌৰীসাগৰ ইয়াত সেই পুলটো বনাই আছে। তাত ৰাস্তাটো মানে এৰোডাল দিয়া আছে, কিন্তু পোহৰৰ মানে হোৱাত লাহে লাহে পোহৰ হৈ অহাত এৰোটোৰ জিলিকনিটো কম উঠিছিল। তাৰপিছত মই আগফালে ৰাস্তা মনিব নোৱাৰি পুলখন দেখিছোঁ বনাই থকা, কিন্তু পুলখনত খুন্দা নামাৰি মই ভাবিলোঁ কাষেদি মাটিৰ ৰাস্তা এটা নামি গৈছে, মই ভাবিছোঁ এইপিনে এটলিষ্ট নমাই দিলে বাচিব। সেইপিনেদি নমাই দিওঁতে আপোনাৰ নৈত পৰিলোগৈ। নৈত উঠি আহিলোঁ, তো এইটোতো বহুত বেছি দ আছিলে নৈটো। চব গ্লাছ আপোনাৰ দুৱাৰ চুৱাৰ চবটো লক হৈ গ'ল, অটো লক থাকে, বন্ধ হৈ গ'ল। তাৰপিছত মই কি কৰিম এতিয়া, কেনেকৈ ওলাম। পিছত বুদ্ধি খেলালে যে ওপৰত ছানৰুফখন আছে, ছানৰুফখন খুলিলোঁ। ছানৰুফখন খুলি পিনে তেনেকৈ ওলাই পিনে মই নিজৰ প্ৰাণটো ৰক্ষা কৰিলোঁ। তাৰপিছত মই উঠি পিনে পাৰলৈ উঠি ওচৰৰ স্থানীয় সেই দাদা এজন আছিলে, তেওঁক মাতিলোঁ। তাৰপিছত তেওঁক কথাখিনি ক'লোঁ, তেওঁ পুলিচক অৱগত কৰিলে, ময়ো ফোন কৰি পিনে পুলিচক অৱগত কৰিলোঁ। তেওঁলোক আহিল আৰু ইয়াৰ গৌৰীসাগৰ পুলিচ ষ্টেচনৰ আৰক্ষীসকল তেওঁলোকে ভাল ৰেছপন্স দিছে। তাৰপিছতে তেওঁলোকে লগে লগে মোক মেডিকেললৈ লৈ গ'ল, মেডিকেল চেকআপ কৰালে। গোটেইখিনি কৰাই মেলি তেওঁলোকে আকৌ নৌকা বাহিনীক তেওঁলোকে খবৰ কৰিলে, তেওঁলোক আহিলে। এতিয়া তেওঁলোকে সেই সন্ধানত নামিছে। ক'ৰবাত অকণমান সন্ধান পোৱা গৈছে, চাওঁ এতিয়া কি হয়। মই অকলে আছিলোঁ, মই অকলে নিজে চলাইছিলোঁ, গাড়ীখন ময়ে আছিলোঁ। বাহনটো আপোনাৰ হুণ্ডাই ভেনু আছিলে, একেবাৰে নতুন গাড়ী আছিলে। ঘটনাটো কেনেকৈ সংঘটিত হ'ল, পুৰণা মিটন দলঙত সেই দলংখন থকাৰ পাছতো নতুন দলংখন নিৰ্মাণ হৈ আছে। নতুন দলংখনৰ মূৰত আমাৰ যি প্ৰতিষ্ঠান নিৰ্মাণকাৰী ফ'ৰলেন নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কোনো বাৰ নিদিয়াৰ কাৰণে গাড়ীখন অট'মেটিক এইটো চাইডে গুচি আহিছে। গুচি অহাৰ কাৰণে গাড়ীখনে ভুলবশতঃ চাগে নিশ্চয় কাটি দিয়াত পুৱতিবেলা এই ঘটনাটো সংঘটিত হৈছে। ইয়াৰ মূল কাৰণটো দুখী হৈছে 4 লেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ ভুলবশতঃ তেওঁলোকৰ অসাৱধানতাৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হ'বলৈ সক্ষম হৈছে।